TION or SION দি যিবোৰ ৱৰ্ড শেষ হয় সেইবোৰ ৱৰ্ড আমি কেনেকৈ প্ৰনাউন্স কৰিব লাগে TION or SIONৰ আগৰ যিটো চিলেবল মানে প্ৰিভিয়াছ যিটো লেটাৰ থাকে সেইটো অলৱেজ ষ্ট্ৰেছড হয় ফৰ এক্সাম্পল ৰিলেশ্যন কিন্তু অসমীয়াত আমি TION or SIONৰ যিটো প্ৰনাউন্স সেইটো শ্যন বুলি উচ্চাৰণ কৰোঁ যেনেকৈ ৰিলেশ্যন এডুকেশ্যন টেলিভিশ্যন ডিচিশ্যন কম্পিটিশ্যন কিন্তু ৰিয়েল যিটো প্ৰনাউন্সিয়েশ্যন সেইবোৰ কেনেকৈ হ'ব TION শ্যন or SION জন শ্যন and জন for example relation decision competition television education এনেকৈ আমি প্ৰনাউন্স কৰিব লাগে so subscribe for more English tips